নমস্কাৰ। পশ্চিম এছিয়াৰ ভূ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা দিছে। ছৌদি আৰব, তুৰ্কী আৰু পাকিস্তানে এক ত্ৰিপাক্ষিক প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ নাম মক্কা জইণ্ট ডিফেন্স এগ্ৰিমেণ্ট। পবিত্ৰ নগৰী মক্কাত এই চুক্তিত স্বাক্ষৰ কৰে ছৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান, তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰডোৱান আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে। এই চুক্তিক বহু বিশ্লেষকে পশ্চিম এছিয়াৰ সাম্প্ৰতিক সময়ৰ অন্যতম গুৰুত্বপূৰ্ণ কৌশলগত পদক্ষেপ বুলি বিবেচনা কৰিছে। চুক্তিখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে, যদি এই তিনিখন দেশৰ যিকোনো এখনৰ ওপৰত সামৰিক আক্ৰমণ হয়, তেন্তে তাক তিনিওখন দেশৰ ওপৰত হোৱা আক্ৰমণ হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ এখন দেশ আক্ৰমণৰ সন্মুখীন হ'লে বাকী দুয়োখন দেশেও প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। এই ধাৰণাটোক বহুতে নাটোৰ কালেকশ্যন ডিফেন্স প্ৰিন্সিপলৰ সৈতে তুলনা কৰিছে। কিন্তু এই চুক্তি কেৱল সামৰিক সময়ৰ সীমাবদ্ধ নহয়। ইয়াত যৌথ সামৰিক মহড়া, গোপন তথ্য বিনিময়, প্ৰতিৰক্ষা প্ৰযুক্তিৰ উন্নয়ন, অস্ত্ৰ নিৰ্মাণত সহযোগিতা আৰু তিনিওখন দেশৰ সেনাবাহিনীৰ মাজত অধিক সমন্বয় গঢ়ি তোলাৰ কথাও উল্লেখ আছে। তিনিওখন দেশৰ নেতাই এই চুক্তি কোনো নিৰ্দিষ্ট দেশৰ বিৰুদ্ধে নহয় বুলি দাবী কৰিছে। তেওঁলোকৰ মতে ইয়াৰ উদ্দেশ্য হৈছে আঞ্চলিক নিৰাপত্তা অধিক শক্তিশালী কৰা। কিন্তু এই চুক্তিৰ সময়ও যথেষ্ট তাৎপৰ্যপূৰ্ণ। বৰ্তমান পশ্চিম এছিয়াত ইৰাণক কেন্দ্ৰ কৰি উত্তেজনা, গাজা আৰু লেবাননত সংঘাত, লগতে ইয়েমেনৰ হুটি বিদ্ৰোহীসকলক লৈ সৃষ্টি হোৱা নিৰাপত্তা সংকটে সমগ্ৰ অঞ্চলটোক অস্থিৰ কৰি তুলিছে। এই পৰিস্থিতিত বহু দেশে নতুন নতুন সামৰিক মিত্ৰতা গঢ়ি তুলিবলৈ আগবাঢ়িছে। এই ত্ৰিপাক্ষিক মিত্ৰতাত প্ৰতিখন দেশৰ নিজা নিজা শক্তি আছে। ছৌদি আৰব মধ্যপ্ৰাচ্যৰ অন্যতম শক্তিশালী অৰ্থনীতি আৰু বিশাল আৰ্থিক সম্পদৰ অধিকাৰী। তুৰ্কী নাটোৰ অন্যতম শক্তিশালী সামৰিক শক্তি। বিশেষকৈ ড্ৰোন প্ৰযুক্তি আৰু প্ৰতিৰক্ষা উদ্যোগত তুৰ্কীয়ে শেহতীয়া বছৰবোৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে। পাকিস্তান হৈছে এই তিনিখন দেশৰ ভিতৰত একমাত্ৰ পাৰমাণৱিক অস্ত্ৰধাৰী দেশ। লগতে ইয়াৰ সেনাবাহিনীক বহু বিশ্লেষকে যুদ্ধ অভিজ্ঞতা সম্পন্ন বাহিনী হিচাপে গণ্য কৰে। বিশেষকৈ তুৰ্কী আৰু পাকিস্তানৰ সামৰিক সম্পৰ্ক যোৱা কেইবছৰ ধৰি অধিক শক্তিশালী হৈ আছিল। তুৰ্কীয়ে পাকিস্তানক বিভিন্ন ধৰণৰ সামৰিক প্ৰযুক্তি আৰু বিশেষকৈ আধুনিক ড্ৰোন প্ৰদান কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চতো কাশ্মীৰ প্ৰশ্নত তুৰ্কী প্ৰায় পাকিস্তানৰ পক্ষত অৱস্থান গ্ৰহণ কৰি আহিছে। এই চুক্তিৰ ফলত বহু বিশেষজ্ঞই এক নতুন ভূ ৰাজনৈতিক সমীকৰণ গঢ় লৈ উঠাৰ সম্ভাৱনা দেখিছে। কিছুমান বিশ্লেষকে এই মিত্ৰতাক ইছলামিক নাটোৰ সৈতে তুলনা কৰিছে। অৱশ্যে এই নাম কোনো চৰকাৰী স্বীকৃতি নাম নহয়, ই কেৱল কিছুমান ৰাজনৈতিক বিশ্লেষকৰ ব্যৱহৃত বৰ্ণনা। আনহাতে ভাৰতৰ দৃষ্টিকোণৰ পৰাও এই ঘটনাক গুৰুত্ব সহকাৰে লক্ষ্য কৰা হৈছে। ভাৰত আৰু ইজৰাইলৰ মাজত যোৱা কেইবছৰত কৌশলগত প্ৰতিৰক্ষা সহযোগিতা যথেষ্ট বৃদ্ধি পাইছে। গ্ৰীচ, ছাইপ্ৰাছ, ভাৰত, ইজৰাইল আৰু সংযুক্ত আৰৱ আমিৰাটছৰ মাজতো আঞ্চলিক সহযোগিতা বৃদ্ধিৰ বিভিন্ন উদ্যোগ দেখা গৈছে। শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত হোৱা টেলিফোন আলোচনাটো পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি আলোচনা হোৱা বুলি জানিবলৈ দিয়া হৈছে। যদিও চৰকাৰীভাৱে এই ঘটনাসমূহৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্কৰ কথা প্ৰকাশ হোৱা নাই, তথাপিতো বহু বিশ্লেষকে অঞ্চলটোৰ সলনি হৈ থকা কৌশলগত সমীকৰণৰ প্ৰসংগত এই ঘটনাবোৰক একেলগে মূল্যায়ন কৰি আছে। বিশেষজ্ঞসকলৰ মতে, এই নতুন প্ৰতিৰক্ষা চুক্তিৰ বাস্তৱ প্ৰভাৱ নিৰ্ভৰ কৰিব ইয়াৰ কাৰ্যকৰীকৰণৰ ওপৰত। চুক্তিখনে কেৱল কাগজতে সীমাবদ্ধ হৈ থাকিবনে সঁচাকৈয়ে এক শক্তিশালী সামৰিক মিত্ৰতালৈ ৰূপান্তৰিত হ'ব, সেয়া সময়েহে স্পষ্ট কৰিব। এতিয়াৰ বাবে এটা কথা স্পষ্ট, পশ্চিম এছিয়া আৰু দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক সমীকৰণ দ্ৰুতগতিত সলনি হৈ আছে। নতুন মিত্ৰতা গঢ় লৈ উঠিছে, নতুন কৌশলগত অংশীদাৰিত্ব সৃষ্টি হৈছে আৰু ইয়াৰে প্ৰভাৱ ভৱিষ্যতে সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তা আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত পৰিব পাৰে। ধন্যবাদ।